উজনি চিচিটঙানী গাঁও পঞ্চায়তত লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত অনিয়মৰ অভিযোগ। চৰকাৰে মহিলা সবলীকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা মহিলা উদ্যমিতা আঁচনিৰ অধীনৰ লাখপতি বাইদেউ আঁচনি আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত একাংশ ৰাজনৈতিক পালি নেতাই ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ধেমাজি জিলা জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত উজনি চিচিটঙানী গাঁও পঞ্চায়তত। আজি পঞ্চায়তটোৰ অধীনৰ ৩টা ৱাৰ্ডৰ একাংশ বঞ্চিত মহিলাই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি অভিযোগ উত্থাপন কৰে যে লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত অজ্ঞাত কাৰণত একেটা গোটৰে একাংশ মহিলাৰ নাম আহিছে আৰু একাংশ মহিলাৰ নাম বাদ পৰি গৈছে। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো পূৰ্বে আঁচনিত অন্তৰ্ভুক্ত একাংশ যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। এই ক্ষেত্ৰত শাসকীয় দলৰ একাংশ পালি নেতাৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোৱাইছে বঞ্চিত হিতাধিকাৰীসকলে। সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী তথা জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ হস্তক্ষেপ দাবী কৰিছে বঞ্চিত মহিলাসকলে। প্ৰথমে আমি উজনি চিচি গাঁও পঞ্চায়তৰ ফালৰ পৰা মহিলাৰ ফালৰ পৰা আমি অসমৰ প্ৰাণৰ শিল্পী জুবিন দাক আত্মাৰ সদগতি স্বৰ্গগামী হওক আৰু তেওঁৰ মৃত্যুৰ ন্যায় পাওক এইটোকে কামনা কৰি আজি আমি মূল উদ্দেশ্যটো ক'বলৈ লৈছোঁ। উজনি চিচিটঙানী গাঁও পঞ্চায়তৰ মহিলাসকলৰ উদ্ৰামিকা আঁচনিৰ নামবিলাক আমি প্ৰতিটো গাঁৱত মানে 4-5টা গোট আছে। তাত 10জনী, কিছুমানৰ 10জনী আছে, কিছুমানৰ 12জনী, 13জনী সদস্যা আছে। তাৰে সদস্যাৰ ভিতৰত আমাৰ 10,000 টকা লাখটকী বাইদেউ আঁচনিটো পাম বুলি আমি বহুত দিনৰ পৰা মানে পত্ৰ ফিল-আপ কৰি ইমান মানুহক হাৰাশাস্তি কৰাই মহিলাসকলক কাগজ পত্ৰ জমা কৰিবলৈ দিছে, ইটো লাগে ইটো পত্ৰ লাগে, বহুত মানে দৌৰাদৌৰি কৰি মাইকী মানুহবিলাকে কাগজ পত্ৰও জমাও দিলে। ইয়াৰ পাছত এতিয়া কেইবছৰ হ'ল, 2 বছৰ 3 বছৰ মানে হ'ল। এতিয়া লাষ্টত কি হৈছেগৈ, আমি গছ পুলি ৰুলোঁ, অমৃত কল দিলোঁ, মাটি ভৰাই ভৰাই অমৃত কল, তাৰপাছত গছ পুলি গাঁওবুঢ়াৰ লগত এবাৰ ৰুলোঁ, এবাৰ আকৌ জীৱিকা সখীৰ লগত ৰুলোঁ, অনলাইনত কাগজ পত্ৰ জেৰেক্স কৰি দিছোঁ, ইটো বহুত খৰচ কৰিলোঁ। এবাৰ আকৌ নামবিলাক আহিছিলে গোটত, আপোনালোকৰ নামবিলাক চব আহিছে বুলি ক'লে। লাষ্টত কৈছেগৈ আপোনালোকৰ নামবিলাক নাই। কিছুমান গোটত 10জনী আছে, 10জনীৰ ভিতৰত 5জনীৰ নাম আছে, 5জনীৰ নাম নাই। কিছুমানৰ আকৌ 8জনীৰ নাম আছে, 2জনীৰ নাম নাই। একেলগে 10জনীয়ে আমি একেলগে ঋণ লৈছোঁ, ঋণ পৰিশোধো কৰি আছোঁ। পৰিশোধ কৰাৰ পাছত আমি 10জনীৰ পোৱাৰ পাছত 2জনীৰ যদি নামটো নাই, তেতিয়া আমাৰ মনটো কেনেকুৱা হ'ব লাগে, এইটোতো চিন্তা কৰিব লাগে। এতিয়া সেইটোৰ কাৰণে মই ক'ব বিচাৰিছোঁ আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত মামা পালে গোটেই 10জনীক দিব লাগে, নেপালে 10জনী নালাগে। আমাৰ জনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ছাৰকো আমি ৰিকুৱেষ্ট কৰিছোঁ, পালে 10জনীয়ে পাওক, নেপালে 10জনীয়ে নেপাওক। জীৱিকাকে কৈছে লিডাৰে কৰিছে, কোন লিডাৰে কৰিছে আমি নাজানো। আমি দুখীয়া মানুহ, আমাৰ গাঁৱলীয়া মানুহ, একেবাৰে আমি দুখীয়া মানুহ। আমি গোটত সোমাই আমি 10জনী বা 12জনী গোট চলাই আছোঁ। আমি ঋণ লৈছোঁ, আমি ঋণ পৰিশোধো কৰি আছোঁ 10জনীয়ে। আমি দুখীয়া মানুহ, আমি যেনে তেনে চলাই পোহপাল কৰি ল'ৰা ছোৱালীক স্কুল কলেজত পঢ়াই আছোঁ এই গোটৰ দ্বাৰাই। এইটোত যদি আমি বাদ পৰি যাওঁ, তেতিয়া সেই 10জনীৰ ভিতৰত 8জনীয়ে পায়, 2জনী কি কৰিম বাৰু। তাৰপাছত এনেকুৱা হৈছে অৰুণোদয় আঁচনিটোতো দুখীয়া মানুহক দিয়ে, বিধৱা মানুহ পাবলগীয়া নহয়, একেবাৰে দুখীয়া মানুহকে অৰুণোদয় দিয়ে। এতিয়া চাইছোঁ, এতিয়া আকৌ দুখীয়া মানুহ নেপায়, ধনী মানুহ পাইছে। দুখীয়া মানুহ বাদ পৰিছে, বিধৱা মানুহ বাদ পৰি গৈছে। কিছুমান আকৌ পায়ো নেপাইছেগৈ। ইলেকশ্যনৰ আগত আমাৰ পঞ্চায়ত ইলেকশ্যনৰ আগত মানুহৰ নামবিলাক অৰুণোদয় পাই আছিলে, এতিয়া হোৱাৰ পাছত আকৌ নামবিলাক কটন কৰিছে, নোপোৱা কৰিছে। আপোনালোকৰ নাম আগতে আছিল নেকি অৰুণোদয়? এতিয়া কাটি দিলে, কেতিয়াবা কাটিলে? চালেণ্ডাৰে কৰিছে, আমিয়ে কৰিছোঁ বুলি চন্দ্ৰ কুটুমে কৈছে, তোমালোকক ভুক্তভোগীবলৈ দিম বুলি, ভুক্তভোগীবলৈ দিম। এনেকুৱা কিহৰ কাৰণে? মানে দল বিদলৰ কাৰণে, ৰাজনীতিৰ কাৰণে।
সিহঁতৰ লগত নেযায় বুলি তাৰমানে আপোনালোকৰ দুখীয়া মানুহখিনিক লৈ ইয়াত ৰাজনীতি কৰি আছে লিডাৰবিলাক। কৰি আছে ৰাজনীতি কৰি। কিয় গছ পুলি ৰুবলৈ দিলে? গাঁওবুঢ়াৰ লগত কিয় আমাক ফটো তুলিব দিছিলে? আপোনালোকে যি কৈছে আমি এইখিনি ডকুমেণ্ট দিছোঁ, কিয় আমাৰ নামটো নাহিলে বুলি সুধিছে। আমি কৰাই নাই, আমি জমা দিবলগীয়া ডকুমেণ্টখিনি আমি জমা দিছোঁ, তহঁতৰ নামটো কেনেকৈ নাহিলে এইটো আমি নিজানো। জমা কৰিছোঁ। আমিতো হাজিৰা কৰিয়ে গোট খুলিছোঁ, কাৰোবাৰ ৰাজনীতি খেলিবলৈ আমি গোট খোলা নাই। আমি পাম বুলিয়ে আশা কৰি খুলিছোঁ, 10জনীয়ে পালে পাম, নাপালে নাই। সেইটো আমাৰ কথা। আমাৰ লাখপতি বাইদেউ লাগিব। নিদিলে 10জনকো দিব নালাগে, চবকে দিব লাগে। দিলে চবকে দিব লাগে। আমি এতিয়া এটকা দুটকা দি আমি ঋণ হেৰি কৰি আছোঁ, পৰিশোধ কৰি আছে। হাজিৰা কৰি আমি কেনেকৈ আমি এতিয়া চলিম, কেনেকৈ আমি ঋণ হেৰি কৰিম। ইহঁতে কিবা মিটিঙত পাছ কৰিব, চবকে দিওঁ অৰুণোদয় ডকুমেণ্ট খুজিব। গাঁওসভা মিটিঙত ডকুমেণ্ট দিওঁ, কেতিয়া আমাৰ অৰুণোদয় নাম নোলায়। এইবোৰ কাম কৰি আছোঁ। দুৰ্নীতি কৰি আছে আমাক।